প্ৰথমতে আপোনালোকক মই ধন্যবাদ জনাওঁ মোৰ নতুন পেজটো হৈও আজি মোৰ 10,000 ফলোৱাৰ্ছ কমপ্লিট হৈছে আৰু লগতে আপোনালোকে যে ইমানখিনি মানে অভিনন্দন দিছে সকলোকে ৰিপ্লাই দিব পৰা নাই তাৰ বাবে ক্ষমা বিচাৰিছোঁ বহুত বহুত ধন্যবাদ দেই আপোনালোকে যে ইমান মৰম দিছে আৰু এটা কথা ইয়াতে কওঁ মানুহক সুখৰ টাইমত লগ দিব নোৱাৰিলেও কিন্তু দুখৰ টাইমত লগ দিব কিয়নো মই জীৱনত বহুত দুখ পাইছোঁ সেই দুখৰ টাইমত কিন্তু মোৰ লগত থিয় হোৱা মানুহ কোনো নাছিলে সেইটো কাৰণে দুখ হ'লে অকলশৰীয়া হৈ গ'লে বহুত কষ্ট হয় সেইকাৰণে কৈছোঁ আৰু আজি আমি কিমান কষ্ট পাইছিলোঁ কিমান হতাশা হৈছিলোঁ আমাৰ হাজবেণ্ড ৱাইফৰ মাজত কাজিয়াও হৈছিলে আমাৰ যেতিয়া মানে কামবোৰ সম্পূৰ্ণ হোৱা নাছিলে মতানৈক্য হৈ গৈছিলে কিন্তু ইমানখিনি দুখ কষ্ট পায়ো যে আজি এইখিনি হ'লগৈ তাৰ কাৰণে মানে সেই দুখখিনি পাহৰি গৈছোঁ মানে ভাল লাগি গৈছে মানে সঁচাকৈ ন মানুহে ভাবিব পাৰে বা দুখন বাছ লৈছে বহুত ধনী সেইটো কথা নহয় আপুনিও কৰিব পাৰিব কিন্তু আনক দেখি কৰোঁ বুলি কৰিলে নহ'ব কিন্তু সেইটো মনৰ পৰা জাগিব লাগিব তাৰ কাৰণে কষ্ট কৰিব লাগিব টকা থাকিলেও নহয় আজিকালি গাড়ী এখন লওঁ বুলি ক'লেই ল'ব নোৱাৰে কিমান কত দৌৰিব লাগে বুজি পাইছেনে গুড মৰ্ণিং হেভ এ নাইচ ডে আমি এতিয়া 8:30 বাজিছে ওলাই মেলি ৰেডি এয়া আৰিয়া এইযোৰ জোতা নিপিন্ধে মুঠতে যেনে তেনে পিন্ধাই দিছোঁ আৰু জোতাবোৰ মানে ইমান লেতেৰা হৈছে নহয় এতিয়া গা ধুইছে মা আশা কৰোঁ সকলোৰে ভাল এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু আজি লক্ষ্ণৌত থকা কথা কৈছে কিমান দূৰ যাব পাৰোঁ ন ভালে ভালে গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকক কি পাইছে কি নাপাইছে জনাব আকৌ মানে সেই ছাৰপ্ৰাইজটোৰ কাৰণেহে ৰখি আছিলে চাগে ন তাৰপিছত আৰু একো নাই আৰু মানে কিনো ছাৰপ্ৰাইজ দিয়ে হয়নে যোৱাকালি আমি ইয়াতে থাকিলোঁ এতিয়া ওলাই আহিছোঁ এইয়া ছোৱালী এতিয়া কালি নেদেখুৱালোঁ আৰু কালিৰ পৰা আমি বাছতে ট্ৰেভেল কৰি আছোঁ আৰু এতিয়া এইবোৰ কাপোৰবোৰ তিতি আছে যে গামোচাবোৰ শুকুৱাই নাই ইয়াত বৰ ঠাণ্ডা যে এইবোৰ মেলি মেলি দিছোঁ থাকক মাক জীয়েক এতিয়া বহিম আৰু ল'ম মা ল'ম বহুত ঠাণ্ডা দেই ইয়াত ঠাণ্ডা কিন্তু তথাপি কিন্তু গা ধুবলৈ নাইৰা দেই গা নোধোৱাকৈ থাকিব নোৱাৰোঁ যে কলিজাটোৱে মোক কৈ থকা অকণ লোৱা সেইখন বাছত এয়া কাজু মুনাদা মাক জীয়েকে এনেকৈ বহি আহিছোঁ আৰু ছোৱালী আচলতে টোপনি কমপ্লিট নাই হোৱা যে পূৰা পেকিঙত আনিছোঁ এইফালে ব্লেংকেট কালি কিনি আনিছোঁ বৰ ঠাণ্ডা ইয়াত কি দেখিছে ব্লেংকেট লৈ লৈছোঁ মানুহজনে মানে আমাক একদম পূৰা ঠাণ্ডা পাম বুলি ব্লেংকেট কিনি দিছে জানেনে সেই ব্লেংকেট লৈ আহিছোঁ ইমানেই কুঁৱলী ইমানেই ঠাণ্ডাও ইয়াত বা বেলেগ ঠাণ্ডা বা আমাৰ ছোৱালী আকৌ ঠাণ্ডাই নালাগে যেনে তেনে পিন্ধাই আনিছোঁ ঠাণ্ডা পৰিছে কাৰণে পিন্ধিছে আৰু এতিয়া নহ'লে অকণমান গৰম পৰিব লাগিলে খুলি দিব ছোৱালী এনেকৈ বহি গৈছে দেউতাকৰ ওচৰত থাকিব লাগে বোলে দুঘণ্টা লাগিলে কালি আমি ৰাতি অহাহেঁতেন 12:15 হৈছিলে তেতিয়া 2:15 পালোহেঁতেন আমি এতিয়া নয়দা পালোহি নয়দাত এতিয়া ৰখি দিছোঁ ইয়াত এতিয়া ভাত চাত বনাই খোৱা হ'ব কুঁৱলী চবফালে কুঁৱলীও হৈছে আৰিয়াই মানে মুকলি ঠাইডোখৰ পালে কিমান ভাল পায় আৰু নয়দাত পাচলি ল'ব লৈছে দেই এতিয়া আমি খানা খাম যে কিমান দাম কৈছে 40 টকা কিলো হৰি বিষ্ণু মেথি পালেং ধনিয়া ইমান ধুনীয়া ফ্ৰেছ বস্তু বা মূলা ৰুকিয়ে এই মেথি শাক দেখিছেনে
খানা বনাবলৈ বস্তুবোৰ উলিয়াইছে কিন্তু চাকুৱে হেৰাই থাকিলে চাকু নাই এতিয়া এয়া পাই গ'ল দেই পানী ইমান দূৰৰ পৰা আনিছে কুকুৰবোৰ কিন্তু একদম হাইব্ৰিড ন এইফালে আমাৰ এতিয়া পাতি পাৰিলে বৰ ধুনীয়াকে এতিয়া আমাৰ পিকনিকটো নয়দাত এইফালে চয়াবিন আলু গুচাই আছে আহা বহুত ঠাণ্ডা মানে ইয়াত টুপি নিপিন্ধিলে যে থাকিবই নহয় ভাত বনাই আছো লাই শাক ফ্ৰেছ লাই শাক এইফালে মূলা এইফালে মানুহে কিন্তু মূলাবোৰ কেঁচা কেঁচা খাই থাকে দেই আৰু তিয়ঁহবোৰ যে ইমান সোৱাদ গুটি নাই আমাৰ সেইফালে ইমানেই গুটি থাকে ন বৰ দিগদাৰ এতিয়া কিন্তু বৰ ফ্ৰেছ একদম মিঠা আৰু ইমানেই ঠাণ্ডা নহয় টুপিকেইটা নুজুইছে খোল খাই গৈছে সেইকাৰণে গামোচাখনকে মাৰি থৈছোঁ টুপি নিপিন্ধিলে থাকিব নোৱাৰি দেখিছে না বতৰ কেনেকুৱা এতিয়া 12:48 হৈ গ'ল বতৰ পূৰা কুঁৱলী এইফালে আমাৰ বাছ দুখন থৈ দিয়া হৈছে পুহি লৈ ল'ব মানুহে ভাবিব পাৰে ইমান দামী বাছ আনিছে কিন্তু হোটেলত ভাত নাখায় বনাই খাইছে হোটেলত ভাত খোৱাটো ডাঙৰ কথা নহয় তাত যে মা মছলাবোৰ থাকে আমাৰ লগত ছোৱালী এজনী আহিছে সেইটো কাৰণে গোটেইখিনিয়ে ভাবিছে কথাখিনি গম পাইছেনে গোটেইখিনি নিজৰ মানুহ হয় এতিয়া ভাত বনাই মেলি হৈ গ'ল লৈ আহিব এতিয়া একদম মানে বাচ্চাটো গোটে পৰিব বুলি বজাৰ কৰি লৈছে কেক চেক আৰু পাবলৈ দূৰ আছে যে লৈ লৈ ভাল লাগিব চাহ তাহ খাই ওলাইছো দেউতাৰ লগত যাব এইফালে কুঁৱলী দেখিছে কেনেকুৱা উঠোংগে আৰু জেগাই 9:05 হ'ল আমি গৈয়ে আছো একেই হোৱাগৈ নাই লগ টাইম হৈছে 11:21 আমি এতিয়া এইখন হোটেলতে থাকিম দেই হোটেলতে থাকিম ধুনীয়া বাৰু 317 আজি আমি এইটো ৰুমত থাকিম দেই ধুনীয়া এতিয়া ৰাতি 12:04 হৈছে গা চা ধুই উঠিছোঁ দেই ভাল লাগিছে মানে পানী চানীবোৰ বহুত ভাল ইয়াত আৰু ইয়াকো চাফা কৰি দিলোঁ আজি ৰাতিপুৱাটো তাইক গা ধুৱাই দিয়াই নাছিলোঁ কাইলৈ গাটো ধুৱাই দিব লাগিব আজি আমি 500 কিলোমিটাৰতকৈ বেছি জাৰ্ণি কৰিছোঁ সোণিপতৰ পৰা লক্ষ্ণৌলৈকে আহিছোঁ মানে য'তে ত'তে থাকিব নোৱাৰি বাছ দুখনটো ভালকৈ ৰাখিব লাগিব এতিয়া আহি পাইছোঁহি আজি আমাৰ টোপনি কিয় নাই ধৰা আমি দিনত আৰিয়াই মই ভালকৈ শুলোঁ মানে আহা তাতে আকৌ এইখন হোটেলত মানে ভাত নাপায় ভাত পালেও ভেজ পায় এতিয়া আমাৰ গোটেইকেইজনে লগ লাগি খানা বনাব এতিয়া তাত বাহিৰত তাৰপিছত ভাত খাম আৰু ঠাণ্ডাটো কম দেই সেইটো কাৰণে চুৱেটাৰ পিন্ধা নাই ভাতটো বনাই হ'লেই খাই লৈ শুই থাকিব লাগিব হয় নাই কলিজাটো এটা কথা আমাৰ ইয়াত যে ইমানখিনি বুজি পায় আমাৰ লগত মানে নানো একো নকৰে অকল মানে মোক পালেই হ'ল আৰু মোৰ কঁকালটো বাৰু ভাগি গৈছে সেইটো প্ৰব্লেম হৈছে বাৰু কিন্তু বাকী একো প্ৰব্লেম নকৰে দেই সেইটো সঁচা কথা কিন্তু মাক আৰু দেউতাকক যদি সন্মুখত পায় তাইক মানে আৰু একো নালাগে আৰু মাজে অকণমান দুষ্টামি কৰে ময়ো গালি পাৰোঁ আৰু সেইখিনি আৰু গম পাইছেনে আৰু তাই ইমান কম বয়সতে যে
আমাৰ লগ দিব পাৰিছে, সেইটো সঁচাকৈ বহুত ভাল লাগিছে। মই মানে বিচাৰোঁ সদায় আৰিয়াই মানে সাহসী ছোৱালী বনক, দেউতাকক চাথ দিয়ক, আৰু ভগৱানে কৰিব সেইখিনি, কাৰণ কেলৈ ময়ো কমটি সাহসী নহয় বাৰু দেই। সকলোৰে মনৰ আশাবোৰ পূৰ হ'ব, মাত্ৰ ভাগি নপৰিব, নিজৰ মনটোক সাহস দিব, আৰু কষ্ট কৰি গ'লে নিজৰ কষ্টৰ ফল পাবই কিন্তু, আৰু সত্যত থাকিব। আজি বহুতে ভাবিব পাৰে ইমান দূৰলৈ বাছ আনিব গৈছে সৰু ছোৱালী এজনীক লৈ, কোৱাই বহুত ক'ব পাৰে, কিন্তু মানুহজনে যে আমাক এনেকৈ লৈ আহিছে চাহটোৰ দৰে, সেইটো কিন্তু মানুহজনক বহুত ধন্যবাদ দিব লাগিব। কাৰণ কেলৈ বহুত মানুহে নিনিবও, আৰু ৱাইফে যাওঁ বুলি ক'লেও নালাগে বুলিয়ে ক'ব। কিন্তু মই আৰু আৰিয়াই আহিম বুলি ভবা নাছিলোঁ, কিন্তু আৰিয়াই দেউতাক নহ'লে মানে ৰাতি বহুত প্ৰব্লেম কৰে, সেইটো কাৰণেই মানে এইবাৰ মানুহজনে ক'লে নাই লৈ যোৱাই ভাল হ'ব, এটলিষ্ট মই শান্তি পাম, মানে সেইটো কাৰণেহে আহিব লগা হৈছে। আৰু তাতে ঘৰৰ মানুহকেইটা একেলগে থাকিলে মানে চিন্তা নহয় ন। আৰু এটা কথা, এতিয়া আমি গোটেইকেইটাই ইয়াত আছোঁ, কিন্তু মা তাত অকলে আছে, সেইটো এটা চিন্তা হৈ আছে। খোৱা বোৱা একো প্ৰব্লেম নাপায়, তথাপিও ন অকলে যে আছে সেইটো এটা চিন্তা লাগি থাকে। কিন্তু সেইটো কাৰণে যিমান পাৰোঁ সোনকালে যেন ঘৰ পাওঁগৈ তেনেকুৱা গোটেই লাগিছে। ফুৰি ফুৰি আমনিও লাগি যায় জানেনে, ফুৰিবলৈ পাম বুলি ইমান ভাল লাগে নহয়, কিন্তু ফুৰিবলৈ যেতিয়া ওলাই আহিব তেতিয়া কিন্তু আমনিটো ভালকৈ লাগি যায়। আৰু মোক বহুতে কৈছে তুমি বহুত লাকি। হয়, মই লাকি, কিজানি মই কোনোবা এটা জনমত ভাল কাম কৰিছোঁ কাৰণে ভাল মানুহ এজন পাইছোঁ। ভাল মানুহজনৰ লগত বেয়া মানুহ এগৰাকী থাকিব পাৰিবনে? ময়ো ভাল কাৰণেই থাকিব পাৰিছোঁ। কথা এষাৰ আছে ন, ভালে ভালক পায়, জাবৰে খালক পায়। আৰু ভগৱানে সদায় ভালকৈ ৰাখক আমাক, তেওঁক সেইটোৱে বিচাৰোঁ। আৰু তেওঁৰ লগত যে এনেকৈ চাহটোৰ দৰে থাকিব পাৰিছোঁ, সঁচাকৈ মই নিজকে বহুত লাকি বুলি ভাবিছোঁ। এয়া গৈ আছোঁ আৰু লাহে লাহে ঘৰ পামগৈ, বাছ দুখন ধুনীয়াকৈ লৈ যাওঁ, হয়নে? ঘৰলৈ লক্ষী আনিছোঁ, লক্ষীয়ে লক্ষী আনিব, সেয়াই আৰু আশা কৰিছোঁ আৰু, গম পাইছেনে? বাকী আপোনালোকৰ মৰমবোৰ পাই বহুত বেছি ভাল লাগিছে। আৰু যোনে যোনে পাৰ্টি খাম বুলি ভাবিছে ঘৰলৈ আহিব দেই। কেতিয়াও মানুহে অনলাইনত পইচা দি পিনে পাৰ্টি খাবলৈ নিদিয়ে, আমি কিন্তু নিদিওঁ দেই, সেইটো লক্ষীক অপমান কৰা হ'ব। ঘৰলৈ আহিব, নিশ্চয় পাৰ্টি দিম। তেন্তে আৰু কি কওঁ, আৰু সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।